हेलो गाइस, ये रातिपुৱা रोल बनाইছিলোঁ খুলি গ'ল। এই এনেকৈ কৰি বন্ধাকবি তাৰপিছত কণী এটা এনেকৈ ৰুটি ৰোলৰ নিচিনা ৰেডি কৰি লৈছোঁ। চচ পিঁয়াজ কেঁচা জলকীয়া কাটি দিছোঁ, দি পেলাই ধনিয়া পাত চনিয়া পাত দি পেলাই নাস্তাটো খাবলৈ আজি ওলাইছোঁ। ৰঙা চাহ আৰু এইফালে ৰোল এইফালে বনাই লৈছোঁ। এইফালে খালে নাস্তা, মই বাকী আছোঁ এয়া ৰঙা চাহ আৰু এইফালে ৰোল। তো পেটটো ভৰি যায়। 11টা বাজিলে, এয়া চাহ কাপ পিঠা ৰাতিপুৱা নাস্তা খাই লওঁ। এইফালে জেইফা আছে। সেয়া আজি দুপৰীয়া ৰান্ধা বঢ়া ওলকবি আলু দালি দি পেলাই চব্জিটো বনাই অলপমান ভাজি লৈছোঁ। এইফালে কণী বনাই পিঁয়াজ বিলাহী মছলা চব আদা নহৰু বটা মছলা পানী দি ৰেডি কৰিছোঁ। আৰু কণীটো নিমখ দি পেলাই এনেকৈ ফেটি ৰেডি কৰা ভাতৰ ওপৰত দি দিছিলোঁ বাতি এটাত। তাৰপিছত এনেকৈ পনীৰৰ নিচিনাকৈ কাটি লৈছোঁ, কাটি লৈ অলপ ফ্ৰাই কৰি লৈছোঁ হালধি দি পেলাই। ভাত লৈছোঁ তেনেকৈ কৰি আজিলৈ কণী তেনেকৈ বনাওঁ, দেখিব একদম পনীৰৰ নিচিনা লাগে। পনীৰ চেপত কাটি লৈছোঁ, বিলাহীটো এনেকৈ বনাই চাওঁ, সদায় বেলেগকৈ বনাওঁ। এয়া মোৰ কণীৰ চব্জি হৈ গ'ল। 3টা কণী হেৰি কৰি পেলাই ফেটি পেলাই নিমখ দি তাৰপিছত এনেকৈ হেৰি কৰি ভাপত দি দিছিলোঁ। ধুনীয়াকৈ এনেকৈ পনীৰ চুপি কাটি ল'লোঁ, মোৰ অলপ ধনিয়া পাত দিলোঁ। সদায় একেই বনাম, মোৰ আজি অলপ এনেকৈ কৰি বনাই চাওক কেনেকুৱা লাগে। এনেকৈ আজি বনালোঁ, বিলাহী চিলাহী দি পেলাই ধুনীয়াকৈ হৈ গ'ল। কণীটো হৈ গ'ল। আজি দুপৰীয়া ৰন্ধা বঢ়া এয়াই। আৰু এইফালে ওলকবি আলু দালি দি এখন চব্জি বনাইছোঁ, এয়া হৈ গ'ল। আজি দুপৰীয়া ৰন্ধা বঢ়া খিনি জেইফাক গা ধুৱাই দিওঁ। আজি মই স্কুল আনিবও নাই থ'ব জানে, তাই আহিলে তাইক গা পা ধুৱাই দিওঁ। আজি দুপৰীয়া ৰন্ধা বঢ়া এয়াই কৰিলোঁ। আসসালামু আলাইকুম। এয়া জেইফা চুই গৈছে, এইটো জেইফা ৰাবাই থৈ আহিব আছে, মই তললৈ থৈ আহোঁ। ৰাতিপুৱা ঠাণ্ডাটো কমিছে, এতিয়া চুৱেটাৰ নিপিন্ধিলেও হৈ যায়। বেছি ঠাণ্ডা নাই, অলপ অলপ ঠাণ্ডা। এই ঠাণ্ডাটো ভাল লাগে। আন্ধাৰ হৈ থাকে। জেইফা লাহে লাহে না, মা পৰি যাবা। এতিয়া বোলে মুৰ্গীকেইটাক খাব দিওঁ, চিঞৰি আছে, কুকুৰক চিঞৰি আছে। জেইফা গ'ল স্কুল, তাইক তলত নমাই থৈ আহিলোঁ, মই যোৱা নাই। এইয়া কেইটা খাবলৈ দি দিওঁ। বাচনটো লৈ আনো, ক'ত বা বাচন। এইয়া কেইটা ৰাতিপুৱা নাস্তা ৰুটি বনাইছোঁ। ৰুটি বনাওঁ। ৰাতি ভাত পানী কোনো খোৱা নাই, মইও খোৱা নাই, জেইফাও খোৱা নাই। পেলাই ৰুটি আৰু চব্জি, কালি দিনৰ চব্জি বনাইছিলোঁ, এয়াই আছিলে, তাকে ওলাই লৈছোঁ। আজি ৰাতিপুৱা নাস্তা ইয়াকে খাওঁ। জেইফাক আকৌ মই আজি স্কুল আনিবলৈ চাহ পানী বহাই দিছোঁ। ৰাতিপুৱা নাস্তা খাব লৈছোঁ। নাস্তাটো যায় এতিয়া খাবলৈ গ'ল। নাস্তাটো খোৱা টাইম হ'ব। হেল্ল' গাইছ, এই চাহ কিমান ডাঙৰ ৰান্ধনীয়ে ৰান্ধিব গৈছে। মই এইফালে কেৰাহীত পিঁয়াজটো দি থৈ পেলাই বোলো হেৰিটো মোবাইলটো আনো। এইফালে তেলতে পিঁয়াজ জলকীয়া হালধি নিমখ দিছোঁ। এইফালে আলু আৰু মটৰ বনাম। আজি ৰাতি পেলাই আলু মটৰ বনাওঁ। চকুত লাগিছে, এইফালে আলু মটৰে ভাত চাত হৈ গ'ল। জেইফালে এটা কণী বইল কৰিছোঁ। তাৰপিছত মুৰ্গীয়ে 5টা কণী পাৰিলে, আৰু কণী নাপাৰিলে এটা ৰাতিও পোষ্ট কৰি দিলোঁ। আকৌ বোলে খাব ভাতৰ লগত, মই বইল কৰি থৈ দিওঁ, তেতিয়া খাই খাব। আজি আলু মটৰ বনাইছোঁ। ক'ত গ'লে এইটো ৰান্ধনীয়ে বনাই। হৈ গ'ল আলু মটৰ চব্জি হৈ গ'ল। পেলাই অকণমান ব্ৰইলাৰ মাংস বনাইছোঁ, সেইখিনি হৈ গ'ল। কণী বইল হৈ গ'ল। জেইফা আজি ৰন্ধা বঢ়া এইখিনিতে শেষ। ৰাতি ভাত খাবলৈ ওলাইছোঁ, খাওঁ। জেইফাক খুৱাই দিলোঁ, এতিয়া মই খাব ওলাইছোঁ। মই দেৰিয়া এয়া অকণমান ভাত লৈছোঁ, চব্জি অকণমান। ৰাতি একো আজি বনোৱা কালি সৰস্বতী পূজা, জেইফা শাৰী পিন্ধি যাব। শাৰী এটা অৰ্ডাৰ দিলোঁ, নাহিলে। এতিয়া মোৰ ওচৰত যোৱাবাৰ যোনটো পিন্ধাইছিলোঁ সেইটোকে পিন্ধাই লৈ যাম। আৰু সৰু বাচ্ছাই একো বুজি নাপায়, সেইটোকে পিন্ধাই ল'ম। ওচৰত ৰাতি ভাত সাজ খাই পেলাই
জলদি শুই যাওঁ ৰাতিপুৱা আকৌ উঠিব লাগিব ৰাতি ভাত সাজ মই খাই লওঁ